হেল্ল' চাউণ্ড আহিছেনে? আজি কেইটামান বিশেষ বিষয় লৈ মই ফেচবুক লাইভত আহিলোঁ। কথাকেইটা এনে অকণমান মাথাত খেলি আছিলে, চ' ভাবিলোঁ আজি কৈ দিম। এনে নিউজত আজি দেখি আছোঁ যে জুবিন ক্ষেত্ৰখনক লৈ মানে কিবা টাইমিং এটা দিয়া হৈছে, মানে কিছুমানে SOP বুলি কৈছে বা কিছুমানে কিবা বুলি কৈছে, আৰু অকণমান ৰেষ্ট্ৰিকশ্যন দিছে আৰু তাত। এতিয়া কথাটো হ'ল, সেইটো লৈ বহুত মানুহে বহুত কিবা কিবি কৈ আছে। ইভেন বিৰোধী দলৰ মানুহেও কৈ আছে যে, ইভেন আমাৰ অখিল গগৈ ডাঙৰীয়াই কৈছে যে সমাধি বা শ্মশানত গ'লে কোনো সময় নাথাকে বা টাইম টেবল নাথাকে। এতিয়া কথাটো হৈছে, আজি মানুহবিলাক যি ধৰণে তাত গৈ আছে আৰু যি ধৰণে চাকি জ্বলাই আছে দিনে ৰাতি, সেইটো আৰু সমাধি বা শ্মশান হৈ থকা নাই। তাত অভিয়াছলি মন্দিৰৰ নিচিনা হৈ গৈছে, আৰু যিহেতু মন্দিৰৰ নিচিনা হৈছে, গতিকে তাত সেইমতে আমি গৈ শালীনতা অকণমান বজাই ৰখা উচিত। কাৰণ কি হয়, ময়ো বহুতবাৰ গৈছোঁ বা মই গৈয়ে থাকোঁ। কাৰণটো হ'ল, মই তাত থাকোঁ, মোৰ সোণাপুৰতে ঘৰ, গতিকে মই গৈ থাকোঁ। দুদিনৰ মূৰে মূৰে, এদিনৰ মূৰে মূৰে মই গৈ থাকোঁ। তাত পৰিৱেশবিলাক দেখি থাকোঁ। ৰাতি বহুত মানুহ থাকে, ক'ব গ'লে তিৰোতা মানুহ থাকে, সৰু ল'ৰা ছোৱালীও থাকে, বহুত ফেমিলি দূৰৰ দূৰৰ পৰা আহে। কিন্তু কথাটো হ'ল, তাৰ ভিতৰতে কিছুমান এনেকুৱা মানে উদণ্ড মানুহ কিছুমান ওলাই আহে, বিশেষকৈ ল'ৰা দেই, এইবোৰ ছোৱালী নাথাকে। ল'ৰাবোৰে আহি বহুত উৎপাত কৰি থাকে, সিহঁতে খাই লৈ পেল হৈ থাকে। সেইটো বৰ বেয়া কথা। আৰু মই সিদিনাখন নিজে দেখিছোঁ, এজন ল'ৰাই সি পিন্ধি থকা, মানে সেই টি চাৰ্টটো খুলি লৈছে, পিন্ধি থকা যিটো গেঞ্জি, যিটো ভিতৰত পিন্ধে, আৰু ক'ব গ'লে সেইটো লেতেৰা টাইপ আৰু ক'লা মলা হৈছে, সেইটো কিবা খুলি পেলাই ফালি পেলাই তাতে দিছে। মই বস্তুটো বুজিও নাপালোঁ। এনেতো কিছুমানে গামোচা দিয়ে বাৰু, গামোচা দিয়ে, ফুল চুল দিয়ে, কিছুমানে কিতাপ দিছে, সি আকৌ কিবা গেঞ্জিটো দিছে। মই বুজি নাপালোঁ, আৰু মই তাক ক'ব সাহস নহ'ল, কাৰণ মই বস্তুটো বুজি নাপালোঁ কি কৰিলে সি। গতিকে মানুহে নিচাতে না কিহঁতে কি কৰে একো ঠিক নাই, গতিকে সেইটো হ'ব নাপায়। আৰু যিখিনি নিষেধাজ্ঞা দিছে চৰকাৰে, ডাইৰেক্টটো নিষেধাজ্ঞা বুলি ক'লে ভুল হ'ব, অকণমান টাইমিংটো খালি চেঞ্জ কৰি দিছে। কাৰণটো হ'ল, ৰাতিৰ ভাগত একচুৱেলি উৎপাতবিলাক হয়, দিনত ঠিকে থাকে। ৰাতি মেইন কথা, ইয়াতে সোণাপুৰৰ ধাবাবিলাক আছে, তাতে চবে খাই ল'ব, তাৰপিছত তাত সোমায়, যোৰাবাটৰ পৰা কিনিব, মেঘালয়ত পায়, বস্তুটো সস্তাত পায়, তাৰপিছত খাই লয়, তাত যায়। আৰু বহুতে কি কৰে, গাড়ী পাৰ্কিং কৰি লয় ভিতৰত, তাৰপিছত আৰু গাড়ীৰ ভিতৰতে খাই থাকে। এনেকুৱা পৰিৱেশ আমি দেখা পাইছোঁ। আৰু যিখিনি তাতে লোকেল মানুহ আছে, স্থানীয় যিখিনি বাসিন্দা বা তাতে ৰাইজ, সেইখিনি মানুহে কিন্তু এই চৰকাৰৰ যিটো ডিচিশ্যন, এইটো কিন্তু ছাপোৰ্ট কৰিছে। আৰু ইভেন যিখিনি আৰক্ষীৰ যিখিনি মানুহ আছে, তেওঁলোকেও কিন্তু ছাপোৰ্ট কৰিছে। কাৰণটো কি জানেনে? কাৰণটো তেওঁলোকে সদায় দেখা পাই থাকে, পুলিচখিনিয়ে সদায় উদ্ভণ্ডালি দেখা পাই থাকে, বা লোকেল মানুহখিনিয়ে সদায় উদ্ভণ্ডালি দেখা পায়। এটা নহয় এটা সময়ত উদ্ভণ্ডালি হ'বই। ৰাতি চিঞৰ বাখৰ হয়, কিছুমানে ৰাজনৈতিক মানে শ্লোগান দিব ধৰে, তাতে আমুক মুৰ্দাবাদ, আমুক জিন্দাবাদ, এইবোৰ দিব ধৰে। গতিকে মানে অকণমান বেলেগ ধৰণৰ পৰিৱেশ হৈ যায়। সেইকাৰণে স্থানীয় ৰাইজৰ যিখিনি মানুহ আছে, বা যিখিনি তাত আৰক্ষীৰ যিখিনি থাকে ব্যক্তি, তেওঁলোকে কিন্তু এই বস্তুখিনি ছাপোৰ্ট কৰিছে। আৰু কিছুমান মানুহ আছে, যেনে ধৰক কিছুমান দল সংগঠনৰ মানুহ মই দেখিছোঁ, যেনেকৈ চিতু বৰুৱাই আজি কিবা এটা পোষ্ট দিছে, বা ৰাজনৈতিক দলৰ মানুহ অখিল গগৈয়ে লিখিছে, এনেকৈ কোনোবাই কিবা কিবি পোষ্ট লিখিছে। একচুৱেলি তেওঁলোককো গালি দিলে ভুল হ'ব, কাৰণ তেওঁলোকে একচুৱেলি নাজানে। তেওঁলোকে অলপ সময়ৰ কাৰণে হয়তো তাত আহিছে, আহি পেলাই ধুনীয়াকৈ ওলাই গৈছে। কিন্তু তাতে যদি আপুনি গোটেই দিনটো যদি থাকে, বা কমচে কম যদি কণ্টিনিউৱাছলি 3-4 ঘণ্টা যদি থাকে নহয়, তেতিয়াহ'লে গম পাব কিবা নহয় অঘটন হয়ে তাতে, কেইজনমান মদাহীৰ কাৰণে। আৰু সেই মদাহীবিলাকে এইটো কথা চিন্তা কৰি নাচায় যে তাতে সৰু সৰু ল'ৰা ছোৱালী আছে, তাত মাইকী মানুহ আহিছে, লেডিজ আছে, এইবোৰ কথা চিন্তা নকৰে। বা কিছুমান ফেমিলি মানুহ থাকেতো, ইভেন গোটেই এণ্টায়াৰ ফেমিলি আহে, তেওঁলোকৰ
ককাক আহে, দেউতাক আহে, মাক আহে, ল'ৰা আহে, ছোৱালী আহে, চব আহে, গোটেই ফেমিলি ভাড়া কৰি আহে একদম গাড়ীত। গতিকে তেনেকুৱা মানুহ ইমান দূৰ দূৰৰ পৰা আহি পেলাই যেতিয়া এনেকুৱা পৰিৱেশ যেতিয়া দেখা পাব, অভিয়াছলি সেইটো লাজ লগা কথা, বা তেওঁলোকেও বেয়া পাব যে এই বস্তুখিনি দেখোন কোনো মেইনটেইন নাই। সেইদিনাখন মই লখিমপুৰৰ দাদা এজনক লগ পাইছিলোঁ দেই। তেখেতে এই বস্তুবিলাক কৈ গৈছিল মোক। তেখেতে মোক সুধিছিল যে আপোনাকতো দেখিয়ে থাকোঁ, আপুনি ক'ত থাকে? মই বোলো মোৰ গুৱাহাটীত থাকোঁ আৰু মোৰ সোণাপুৰতে ঘৰ, আৰু মই ইয়াতে আহিয়ে থাকোঁ। তেতিয়া তেওঁলোকে কিছুমান বস্তু মোক দেখাই দিলে, ধৰক বাঁহ চাহ পৰি আছে, কিবা কিবি পৰি আছে। মই বোলো একচুৱেলি এইখিনি মেইনটেইন হৈ থাকে, আৰু ডেইলি মেইনটেইন হয়, আকৌ ডেইলি লেতেৰাও হয়, চাকি বন্তিও ডেইলি হেৰি হয়, চাফা কৰি থাকে, তাৰপিছত আকৌ লেতেৰা হয়। গতিকে তেনেকুৱা কথা, মানুহখিনিয়ে যে ইমান দূৰৰ পৰা যে আহে, মানে এটা ভাল পৰিৱেশ পাম বুলি আহে, বা ভাল পৰিৱেশ এটা দেখা পাম বুলি আহে। কাৰণ অলৰেডি নিউজত হওক বা ছ'চিয়েল মিডিয়াত মানুহে কৈ চবেই বিশ্বাস কৰি লৈছে যিটো মন্দিৰে হয়। গতিকে মন্দিৰ বুলি ক'লে তাতে বহুত ধৰণৰ কথা থাকে। এতিয়া কৈছে নহয় কিছুমানে তাতে গৈ পেলাই মদ ঢালি দিয়ে, সেইটো আৰু কিবা কথা নেকি? সেইটোতো আৰু উচিত নহয় না। জুবিন দাই মদ খাইছিলে ঠিকে আছে, সেই বুলি আৰু মদটোৱে তেওঁৰ পৰিচয় নেকি? মদটোতো পৰিচয় হ'ব নোৱাৰে না। আজি ধৰক খাইছে, চবেই খায়, মদনো কোনে নাখায়, মেক্সিমাম মানুহে খায়, কিছুমানে কম খায়, কিছুমানে বেছি খায়। জুবিন দাও তেনেকৈ খাইছিলে। ক্ৰিয়েটিভ মানুহবিলাকে অকণমান নিচা চিচা কৰে, কিছুমানে মদ খায়, কিছুমানে ভাং খায়, তেনেকুৱা। তো নিচাটো কৰাটো ইমান ডাঙৰ কথা নহয়, কথাটো হ'ল লিমিটত কৰে কিছুমানে অকণমান বেছি কৰে। কিন্তু কথাটো হ'ল সেইটো তেওঁৰ পৰিচয় নহয়। আমি যে জুবিন দাক যে ইমান যে জুবিন দাক লৈ যে ইমান দুখ কৰিছোঁ বা কান্দিছোঁ, যে তেওঁ মদ খোৱাৰ কাৰণে আমি কান্দা নাই, তেওঁৰ সৃষ্টিখিনিৰ কাৰণে আমি কান্দিছোঁ, বা তেওঁ যিমানখিনি দি গ'ল সেইখিনিৰ কাৰণে আমি কান্দিছোঁ, সেইখিনিৰ কাৰণে আমি মিছ কৰিছোঁ। আৰু সেইখিনিৰ কাৰণে সেই সোণাপুৰৰ জেগাটোক আমি মন্দিৰ বুলি কৈ আছোঁ। গতিকে মদটো তেওঁৰ পৰিচয় নহয়, বা চাধাটো পৰিচয় নহয়, সেইটো কথা চবে বিবেচনা কৰা উচিত। গতিকে সেইবোৰ যাই তাত দিব নালাগে, নহ'লে এনেকুৱা এটা ট্ৰেডিশ্যনেই হৈ যাব। কিন্তু এনেকুৱা হৈ যাব চব মানুহ ইয়াত গৈ পেলাই মদে ঢালিব লাগে, সেইটো বস্তু যাতে নহয়। সেইবোৰ কিন্তু সুস্থ মানুহে নকৰে দেই। এই একাংশ মদাহিয়ে কৰে, মদটোত খাই যাব, তাতে জানে জুবিন দাই মদ খাইছিল, আমিও মদ খাই, জুবিন দাকো অলপ মদ খুৱাই দিম, এনেকুৱা টাইপ মানে, তাতে অকণমান ঢালি দিয়াহে। য'ত মদখিনি ঢালে নহয় তাত কিন্তু কিতাপ চিতাপ আছে, ধুনীয়া ধুনীয়া কিতাপ আছে, ভাল ভাল কিতাপ আছে, তাত মানুহে থৈ আহে, তাৰ ওপৰতে মানুহে মদ ঢালি দিয়ে, তাৰ ওপৰত মানুহে কিবা চাদা দিয়ে, কিবা মানে আচৰিত কাৰবাৰ। তো এই কথাখিনি ক'লোঁ আৰু বহুত মানুহে মানে বেলেগ বেলেগ বুলি ভাবেতো, যে একচুৱেলি কিবা এইটো পলিটিক্স নেকি? এইটো পলিটিক্স নহয়, তাৰে ওচৰৰ মানুহবিলাক একদম অতিষ্ঠ হৈ গৈছে। কি ক'লে আমাৰ কাকপথাৰ পোৱালি যিটো তাত ধ্ৰুৱ শইকীয়া নামৰ কুকুৰ এটাই ভুকি আছে, খেদাই দিয়ক। নালাগে দিয়া, ভুকি থাকক দিয়া, এইবিলাক আৰু কোনোবাই ভুকিছে আৰু একো ডাঙৰ কথা নাই। লগতে এটা মই কথা কওঁ, মানে জুবিন দাক লৈ যে এটা লেতেৰা ৰাজনীতি চলি আছে, তাৰ মই এটা এক্সাম্পল দি আছোঁ। ধৰক কিছুমান লিডাৰে কৈছে যে জুবিন দাই বিজেপিক ভোট দিব নালাগে বুলি কৈছিলে। বিজেপি এতিয়া নোহোৱা হৈ যাব, নেক্সট আৰু বিজেপিক নাথাকে, বিজেপিক ভোট দিব নালাগে, এনেকুৱা ধৰণৰ ডাইলগ এটা ভাইৰেল কৰাইছে মানে অপজিশ্যনৰ মানুহবিলাকে। বেলেগ বেলেগ মানে যিখিনি শাসনত নথকা যিখিনি দল আছে, তেওঁলোকৰ মানুহখিনি এই বস্তুটো ভাইৰেল কৰাই আছে। কিছুমানে আকৌ ভাইৰেল কৰাই আছে যে অখিল গগৈ ডাঙৰীয়াক এনেকৈ কৈছিলে, কিছুমানে আকৌ কৈছিলে যে গৌৰৱ গগৈ জুবিন দাই এনেকৈ কৈছিলে। মানে গোটেই বস্তুবিলাক কিন্তু নিগেটিভ। সেই বস্তুবিলাক যদি আমি একলগ কৰি চাওঁ নহয়, তেতিয়াহ'লে এনেকুৱা লাগিব জুবিন দাই সকলোকে বেয়াই কৈছিল, মানে এনেকুৱা অনুভৱ হ'ব। মানে কেতিয়াবাতো শৃংখল চলি আকৌ বেয়াকৈ কৈছিলে, চবকে বেয়া কৈছে, কাৰণ তেওঁ কাকো বেয়া নাপায় আৰু কাকো ভালো নাপায়, তেওঁ অন্যায় দেখিলে বেয়া বুলি কয়। গতিকে সেই সময়ত কিবা এটা যদি বেয়া দেখিছে, বিজেপি পাৰ্টি হওক বা কোনোবা লুৰিণজ্যোতি গগৈয়ে হওক বা কিবা হওক, লুৰিণজ্যোতি গগৈৰ দলকো কৈছিলে যেতিয়া কা আন্দোলনৰ সময়ত, মানে কিবা পাৰ্টি বুলি কৈছিলে আৰু কিবা এটা,
ক'ৰবাত কৈছিলে কা আন্দোলনৰ সময়ত চাগে এই কটনত নে ক'ত এখন হেৰি শ্ব' এখনত কৈছিলে কিবা অনুষ্ঠান এটাত। তো জুবিন দাই কৈ দিয়ে সময়ত যিখিনি দেখে কিবা ভাল দেখিলে ভাল বুলি কয়, বেয়া দেখিলে বেয়া বুলি কয়, কিন্তু সেই ক্লিপবিলাক আজিৰ ডেটত মানে পলিটিকেল পাৰ্টিবিলাকে ইউজ কৰে। কেতিয়াবা বিজেপিয়ে ইউজ কৰিছে যে এইটো ক্লিপ যে গৌৰৱ গগৈক ফানি বুলি কৈছিলে, মানে বিজেপি বুলি নকওঁ, বিজেপিৰ মানুহ কিছুমানে কৰে, আৰু বেলেগ দলৰ মানুহবিলাকে আকৌ ইউজ কৰি আছে যে বিজেপিক ভোট দিব নালাগে বুলি কৈছিল। তাৰমানে এনেকুৱা দেখাইছে মানে জুবিন দাই অকল মানুহক নিগেটিভ কথাই কৈছিল। এইবিলাক বিষয় একচুৱেলি আনিবই নালাগে, চৰ্চা হ'ব লাগিছিল তেওঁ ইমানখিনি সৃষ্টি কেনেকৈ কৰিলে বা এই সৃষ্টিবিলাক কেনেকৈ মানে সংগ্ৰহ কৰি ৰাখিব পাৰি, সেইখিনি সৃষ্টি কেনেকৈ জীয়াই ৰাখিব পাৰি, সেইবিলাক বস্তু আলোচনা কৰিব লাগে। এনেকুৱা টাইপ সজাই দিছে ই আমুকক আমুক কৈছিল, ই তামুকক তামুক কৈছিল। এই মানুহজনক মানে জুবিন দাক মানে ইমেজটো ক'ব গ'লে বেয়া কৰি আছে কিছুমানে, যিটো একেবাৰে মানে বেয়া কথা দেই। মই চব দলকে কৈছোঁ আৰু যিখিনি মানুহে চাই সেইটো কিন্তু বেয়া কথা। কিন্তু তেওঁ কৈছে সেই সময়ৰ লগত মিলাই কিবা এটা খং উঠিছিল, কিবা এটা বেয়া দেখিছে কৈছে, কিন্তু সেই বুলি আৰু সেই বস্তুবিলাক ইউজ কৰি থকা উচিত নহয়। আজি চব মানুহে চবকে কৈছে, ইভেন ৰবি শৰ্মা ডাঙৰীয়াৰ কথাও কৈছে আগতে, যে তেওঁ চিনেমাখন যেতিয়ালৈ ৰিলিজ হোৱা নাছিলে ৰঘুপতি, তেতিয়ালৈ কিন্তু জুবিন দা ইউজ কৰিছিলে, আৰু তাৰপিছত জুবিন দাৰ খবৰ নল'ল। তেনেকুৱা ধৰণৰ কথা ধৰক আগৰ ক্লিপ আছে কিছুমান, সেই ক্লিপবিলাক আকৌ ৰবি শৰ্মা ডাঙৰীয়াৰ এগেইনষ্টত আকৌ বজাই আছে। মানে চব নিগেটিভ ক্লিপবিলাক জুবিন দাৰ মানুহে এতিয়া ইউজ কৰি আছে। জুবিন দাই কি ভাল ভাল কথা কৈছিল এইবিলাক কিন্তু নবজায়। আজিৰ ডেটত ছ'চিয়েল মিডিয়াত এইবিলাকে বেছি দেখা পাওঁ। বৰ লাজৰ কথা। তাৰমানে আজি ৰবি শৰ্মা ডাঙৰীয়াক তেওঁৰ কথা মই ক'ব নাযাওঁ, কিন্তু এইটো নহয় যে তেওঁ 100% জুবিন দাই বেয়া পায়। কিয় বেয়া পাব? বেয়া নাপাইছিল। কিন্তু আমি কোনটো ক্লিপ দেখি আছোঁ, এই জুবিন দাই কৈছিলে যে ৰবি শৰ্মা অমুক অমুক খবৰ লোৱা নাছিল, কিবা লোৱা নাছিল, এইবিলাকে তাৰমানে চব নিগেটিভ ক্লিপবিলাকে বুজি আছে গোটেই ছ'চিয়েল মিডিয়াখন। তাৰ পৰা আমাৰ কি অনুভৱ হয়, জুবিন দা আমুকো দেখোন আমুক বুলি কৈছিল, তামুকো দেখোন তামুক বুলি কৈছিল। ইভেন জুবিন দাই বিজেপিক একবাৰ ভোট দিব নালাগে বুলি কৈছিলে, কিন্তু এনেকুৱা ক্লিপো আছে জুবিন দাই কৈছিলে যে বিজেপিতকৈ আৰু বেলেগ পাৰ্টি নাই, আৰু হিমন্ত দা বুলি কৈছিল যে কৰিলে আমি কৰিব। এনেকুৱা ধৰণৰ ক্লিপো আছে। তাৰমানে কি, তেওঁ কিবা এটা বেয়া দেখিলে বেয়া বুলি কয়, ভাল দেখিলে ভাল বুলি কয়, কিন্তু সেইটোক লৈ মানে এই ক্লিপবিলাকক লৈ মানে ৰাজনীতি কৰি থকাটো উচিত নহয়। এতিয়া চাওক, মই এটা কথা কৈছোঁ, মই যে ক'লোঁ বিজেপিৰ কথাটো, বিজেপি কেতিয়াবা সমালোচনা কৰিছে, কেতিয়াবা কিন্তু ভাল বুলিও কৈছে। তাৰমানে কি, তাৰমানে জুবিন দা কোনো দলৰে মানুহ নহয়, বিজেপিৰ নহয়, প্ৰথম কথা। ছেকেণ্ড কথা কৈছোঁ যে গৌৰৱ গগৈ তেওঁ ফানি বুলি কৈছিলে, মানে ক'ব গ'লে অকণমান ঠাট্টা কৰিছিলে আৰু ছ'চিয়েল মিডিয়াত লিখি পেলাই। কিন্তু গৌৰৱ গগৈ কিন্তু জুবিন দাই তৰুণ গগৈ ডাঙৰীয়াক কিন্তু বহুত ভাল পাইছিলে। তাৰমানে কি, তেওঁ ব্যক্তি হিচাপে মানুহক ভাল পায় বা ব্যক্তি হিচাপে মানুহক বেয়া পায়। যদি তেওঁৰ কিবা এটা যদি পাৰফেকশ্যন দেখা নাপায় বা তেওঁক যদি কিবা ক্ষেত্ৰত বেয়া বুলি ভাবে, তেতিয়া তেওঁক সমালোচনা কৰে জুবিন দাই। কিন্তু গৌৰৱ গগৈক ফানি বুলি কোৱাৰ লগে লগে এনেকুৱা নহয় যে জুবিন দাই কংগ্ৰেছ দলক ছাপোৰ্ট কৰা নাই, তেনেকুৱা নহয়। জুবিন দা কোনো দলৰে নাছিল। সেই কথাটো তাৰমানে এতিয়া তাৰমানে এটা মিছা এটা প্ৰচাৰ চলি আছে চাৰিওফালে। কিছুমানে কৈছে কংগ্ৰেছক ছাপোৰ্ট কৰা নাছিল, কিছুমানে কৈছে অসম জাতীয় পৰিষদক ছাপোৰ্ট কৰা নাছিল, কিছুমানে কৈছে বিজেপিক ছাপোৰ্ট কৰা নাছিল। মানে হাহাকাৰ, যোনে যিমান পাৰে তাৰমানে চিঞৰ বাখৰ কৰি মানে ছ'চিয়েল মিডিয়াটো গেলাই আছে। পাপৰি বৈশ্যই লিখিছে, আপুনি ভাবেনে জাষ্টিচ পাব দাদা? এতিয়া জাষ্টিচ মানে বা কি, মই বহুত ভিডিঅ'ত কৈ আহিছোঁ, কি বুলি বা ভাবে আপোনালোকে জাষ্টিচ কেলেই নাপাব? জাষ্টিচৰ কাৰণে বেলেগ মানুহ আছে, চৰকাৰ নাই জাষ্টিচ দিয়াৰ কাৰণে। সেইটো আমাৰ ভুল ধাৰণা। চৰকাৰে ধৰি দিব পাৰে, পুলিচ বাহিনী চৰকাৰৰ আণ্ডাৰত থাকে, কেছ ডায়েৰী বনালৈকে চৰকাৰৰ আণ্ডাৰত থাকে। কেছ ডায়েৰী যেতিয়া কোৰ্টলৈকে যাব, তেতিয়া কোৰ্টে ক'ব যে আমুকক আমুক ফাঁচি দিব লাগে না নালাগে, না ঘৰত বহাই কিনে ললিপপ খুৱাব লাগে, সেইটো কোৰ্টে ক'ব। সেইটো কোনো চৰকাৰৰ ৰেছপনচিবিলিটি নহয়।
গতিকে আমি যে কৈ আছোঁ চৰকাৰে ন্যায় দিব, এইবিলাক মিছা কথা। দিব, কোৰ্টে দিব, কোৰ্টে দিব, হেৰিৰ আধাৰত দিব। লিগেল যিখিনি গ্ৰাউণ্ড আছে, লিগেল গ্ৰাউণ্ডৰ আধাৰতে কোৰ্টে জাজমেণ্ট দিব যে এওঁক এইটো শাস্তি দিয়াটো দৰকাৰ, কাৰণ তেওঁ এইখিনি ভুল কৰিছে। কিন্তু আমি গৈ আছোঁ মৰেল গ্ৰাউণ্ডত, কাৰণ আমি হাজাৰ গান শুনিছোঁ জুবিন দাৰ। আমি জুবিন দাৰ প্ৰত্যেকটা বস্তুৱে ভাল পাওঁ, সেইকাৰণে মৰেল গ্ৰাউণ্ডত আমি বিচাৰি আছোঁ যে অমুকক শাস্তি দিয়ক। কিন্তু সেই কোৰ্টখনে যিখন আইনৰ কিতাপ আছে, সেইখনে জুবিন দাৰ গানবিলাক শুনা নাই নহয়। কিতাপ এখন বেলেগ বস্তু, তাতে নিয়ম নীতিমতে হ'ব। গতিকে আমি যিটো বস্তু বিচাৰি আছোঁ এইটো নাপাব পাৰোঁ। মই আগতেও কৈ আছোঁ, মই বহুতবাৰ আগতেও কৈছোঁ যে জুবিন দাক প্লেন কৰি হত্যা কৰা নাই মোৰ মতে। মই বহুত আগতেও কৈ আছোঁ, নেগলিজেঞ্চিৰ কাৰণে যিখিনি শাস্তি পায় সেইখিনিয়ে পাব লিগেলি, কোৰ্টে সেইখিনি শাস্তি দিব। কিন্তু মই এইখিনিয়ে ক'লোঁ, চৰকাৰে বেছি শাস্তি দিয়াত মাথা মাৰি আছে, সেইকাৰণে তাহাঁতক যিমান পাৰে ফচাবৰ মাথা মাৰি আছে চৰকাৰে, হিচাপতকৈ বেছি যাতে শাস্তি দিব পাৰে সেইকেইটাক, সেইখিনি চৰকাৰে মাথা মাৰি আছে। মই যিমানখিনি আইডিয়া কৰোঁ বা মই যিমানখিনি মোৰ ফালৰ পৰা যিখিনি মোৰ অবজাৰভেশ্যন আছে, মই তাৰ ভিতৰত কথাখিনি পাতিছোঁ। Rajkumar Sharma says, CM, who is he to give us that list of when we will eat and when we will lie down? এইটো মিছা কথা। তুমি কেতিয়া খোৱা সেইটো নিশ্চয় কোনো মুখ্যমন্ত্ৰীয়ে দিয়া নাই, সেইটো ভুল ধাৰণা। এইবিলাক বাক্য কোৱা উচিত নহয়। কথাবিলাক কওঁতে হিচাপত ক'ব লাগে, লিমিটত ক'ব লাগে। মই তেওঁক কৈছোঁ দেই, কোনোবা এজনে লিখিছে যে কেনেকৈ খাম, কেতিয়া খাম, কেতিয়া শুম, সেইটো CM ক'বৰ কি আৰু। CM তেনেকৈ কেতিয়াও নকয়, মানুহে যেতিয়াই খায় তেতিয়াই খাব পাৰে, যেতিয়াই খায় যেতিয়াই হাগক, সেইটো কোনো CM একো হেৰি নকৰে। কিন্তু এটা কথা, যিটো পৰিৱেশ তাতে জুবিন ক্ষেত্ৰত হয়, মই নিজে গৈ থাকোঁ, মই যোৱাকালিও গৈছোঁ, তাতে পৰিৱেশবিলাক আমি দেখা পাওঁ। আজি এটা ক্লিপ বাজিছিলে, আপোনালোকে চাগে দেখিছে, খুব একদম ধ্বনি দি আছে, আমুক মুৰ্দাবাদ, তামুক মুৰ্দাবাদ। সেই ক্লিপটো দেখিছেনে? সেই ক্লিপটো চালে গম পাব তাত কি ধৰণৰ উৎপাত চলে। মানুহবিলাক চব ভাড়াত আহে, ক'ৰ পৰা মানুহ আহে নাজানো। সেই ক্লিপটো মোৰ বন্ধু এজনে লৈছিলে, সেই ক্লিপটো মই পঠাইছিলোঁ, মই দুটামান চেনেলক পঠালোঁ, বোলে চাওকচোন কেনেকুৱা ধৰণৰ পৰিৱেশ হয়, এইটো যাতে নেক্সট টাইম যাতে নহয়, এইটো অকণমান নিউজত পালে দিয়কচোন। ময়ো কৈছিলোঁ। তাৰপিছত ইটোৰ পৰা সেইটোক লৈ পূৰা চবতে বজিলে। কিন্তু দিয়াৰ উদ্দেশ্য এটাই, তেনেকুৱা পৰিৱেশ যাতে নেক্সট টাইম যাতে নহয়। তাত কি হ'ব লাগে? তাত সাংস্কৃতিক অনুষ্ঠান হ'ব লাগে, নাম প্ৰসংগ কৰি আছে, সেইবোৰ হওক, নাম প্ৰসংগ লাগে, জেগাটোৱে যিহেতু তেনেকুৱা। কিছুমান আৰ্টিষ্টে গানো গাই আছে, সেইবিলাক পৰিৱেশ লাগে। কিন্তু তাতে মদ খাই উদ্ভণ্ডালি কৰা পৰিৱেশটো নালাগে নহয়, সেইটোতো বেয়া কথা না। আৰু এটা বিষয় মোৰ মনত পৰিল দেই। চাওক, মই কথাবিলাক কিন্তু জানো কাৰণে কওঁ, মই নজনাকৈ কথা নাপাতো, প্ৰথম কথা। আৰু আপোনালোককো ৰিকুৱেষ্ট কৰোঁ, যিখিনি মানুহে চাই আছে, মই কিন্তু তথ্যৰ ভিত্তিতে কথা পাতোঁ। গতিকে অকণমান আপোনালোকো বুজিব চেষ্টা কৰিব। দুই এজনে ধৰক বেয়া কমেণ্ট কৰি আছেতো, বেয়া পাইছে ধৰক, তেনেকুৱা আৰু। লগতে এটা মই কথা কওঁ, কেইটামান ফটো খুব ভাইৰেল হৈ থাকে, যেনে ডিম্পু বৰুৱা, বিকাশ চেত্ৰী আৰু আছাম জেটৰ লাবুমণিৰ ফটো, এনেকুৱা কেইজনমান মানুহৰ ফটো খুব ভাইৰেল হৈ থাকে। আপোনালোকে চাগে দেখিছে ছ'চিয়েল মিডিয়াত। সেই ফটোবিলাক দেখাই পেলাই লিখে যে এওঁলোক এতিয়া ক'ত গ'ল,
চবে লিখি আছে যে এওঁলোকে প্ৰথমতে খুব প্লেনিং কৰিলে, শ্ৰদ্ধাঞ্জলি কাননত মিটিঙো কৰিলে, গোটেইবিলাকে মাটিত বহি পেলাই খুব কান্দিলে মেলিলে, এতিয়া ক'ত গ'ল চবে সুধি আছে। কিন্তু এনচাৰ কোনোবাই দিছে যদিও মই চোৱা নাই। এনচাৰটো মই দি আছো আজি। ইভেন ধ্ৰুৱ কলিতা যে খানাৰ যে ভিডিঅ' যে বনাই তাৰ কথাও লিখি আছে। সেই কথাখিনি মই কৈ আছোঁ। কথাটো হ'ল তেওঁলোকে ন্যায় লাগে বুলি ন' ডাউট চিঞৰিছে, আৰু যিখিনি ল'ৰা যিখিনি আছিলে সিহঁতেতো অভিয়াছলি অকণমান বেছি চিঞৰে, কাৰণ তাহাঁতেতো ধৰক সৰু ল'ৰা অকণমান জোষ্টও বেছি। তো কি হ'ল, সিহঁতে মানে ন্যায় বিচৰাৰ নামত মাজে মাজে এনেকুৱা কিছুমান শব্দ কৈ দিলে যে আমুকক ফাঁচি দিব লাগে, তামুকক ফাঁচি দিব লাগে। ধৰক ভুলতে হওক বা জোচতে হওক কৈ দিলে আছাম জেতে, মানে লাবুমণিয়ে কৈ দিলে, দুই এবাৰ ক'লে। তাৰমানে কি হ'ল, ফাঁচি দিব লাগে বুলি যেতিয়া ক'লে তাৰ নিচিনা ইনফ্লুৱেঞ্চাৰ এজনে, যিহেতু তাৰ ফলোৱাৰ আছে, আল্টিমেটলি কি হ'ব, বহুত মানুহেতো ভাবি ল'লে যে ইহঁতেতো ইমান ডাঙৰ ক্ৰাইম কৰিছে, তো লাবুমণি কোৰ্টৰ নিচিনা কথা পাতি দিলে। মানে যিন মানে সেই কোৰ্টৰ সি যেন মানে জাজ হয়, মানে সি কৈ দিলে যে ইহঁতক ফাঁচি দিব লাগে। আৰু যিটো বস্তু একচুৱেলি কোৱা উচিত নহয়, ক'ব লাগিছিল যে এওঁলোকৰ ওপৰত অতি সোনকালে তদন্ত হ'ব লাগে, কথাটো তেনেধৰণে ক'ব লাগিছিলে। আৰু কথাখিনি ভুলকৈ কোৱাৰ কাৰণে লাবুমণিৰ ওপৰত কেছ দিয়া হৈছে, তাৰ ফোন চোন চব চিজ কৰিছে, তাৰ ছ'চিয়েল মিডিয়া চব চিজ, তাৰ ফোন যিহেতু ডিভাইচবিলাক যিহেতু চিজ কৰা হৈছে, সি কেনেকৈ ছ'চিয়েল মিডিয়া চলাব, কেনেকৈ ফেচবুক চলাব, কেনেকৈ ইউটিউব বা কেনেকৈ ইনষ্টাগ্ৰাম চলাব। তে কিছুমানে যে গালি দি আছে যে ইহঁতকেইটা ক'ত লুকাল, মই কথাটো কৈ আছোঁ, তাহাঁতৰ লুকাব লগা হৈছে, তাহাঁতৰ ছ'চিয়েল মিডিয়াই চিজ কৰি থৈ দিছে, কাৰণ তাহাঁতে ক'ৰবাত নক'ৰবাত কথাখিনি কওঁতে ভুল কৰি দিলে। ঠিক তেনেকৈ মোৰ আৰু এজন ভাইটি আছে জেক হাজং বুলি, এই গামোচা মেন বুলি যে কৈছে, গামোচা মেন, তাৰ ওপৰতো নটিচ আহিল, সিও বেচাৰাটো বেল ল'ব লগা হ'ল। সি বেল লৈছে শিলচৰ থানাত গৈ পেলাই। ছ'চিয়েল মিডিয়াই দি তাহাঁতে চলি থাকে, কিবা এটা কথা পাতি চলি থাকে, বা কণ্টেণ্টেদি বা কিবা প্ৰমোশ্যন কৰি চলি থাকে। কিন্তু তাহাঁতে যদি এনেকৈ যদি লিগেল নটিচ আহে যদি থানাৰ পৰা বা ক'ৰবাৰ পৰা, অভিয়াছলি তাহাঁতে ভয় খাই যাব। তেনেকৈ মই 2-3জন মই জানো, যেনেকুৱা লাবুমণি আছাম জেটৰ বা জেক হাজং, এনেকৈ কেইজনমানক যেতিয়া থানাই যেতিয়া ৱাৰ্ণিং দিলে বা তাহাঁতৰ ওপৰত কেছ বনি গ'ল, কোনোবাই বেল ল'লে, কোনোবাৰ মোবাইল চিজ কৰি দিলে, বাকীবিলাকে কি কৰিব? বাকীখিনি যিবিলাক ছোৱালীবিলাক সিদিনাখন বহি আছিল, অভিয়াছলি তাতে ভয় খাব। কাৰণ চাওক, চব মানুহে ইমান সাহস নাই। এতিয়া ধৰক মই কিবা কিবি পেলাই থাকোঁ দিয়কচোন, কাৰণ মই অকণমান মই এইবিলাক পৰিৱেশ মই অকণমান ঝেলি আহিছোঁ, অলৰেডি মই পাৰ কৰি আহিছোঁ, গতিকে মোৰ অকণমান সাহস আছে। চবৰে ইমান সাহস নাথাকে নহয়। তে তাহাঁতক যে আমি সমালোচনা কৰিছোঁ, আমাৰো ক'ৰবাত নহয় ক'ৰবাত ভুল হৈ গৈছে। আমি একচুৱেলি নাজানো যে কেছটো কি। তাহাঁতক পূৰা ৱাৰ্ণিং দিয়া হৈছে, সিহঁতে এটা লিমিটতহে মানে কাম কৰিব পাৰে। সেইকাৰণে ডিম্পুক প্ৰায় মানুহে গালি দি আছে আজিৰ ডেটত, কিন্তু ডিম্পুৰ ভুল নাই। এই যিখিনি কৰিব লাগে কৰিছে, বেছি কৰিলে কিন্তু তাৰো দিগদাৰ আছে বুলি সিও এটা ক'ৰবাত নহয় ক'ৰবাত ডাইৰেক্টলি হওক বা ইনডাইৰেক্টলি সিও এটা ৱাৰ্ণিং পাইছে। কাৰণ সেইখন মিটিঙত বহা কেইজনমানক অলৰেডি কেছ দিলে, ফচি গ'ল তাহাঁতি। গতিকে ইহঁতে কিয় কথা পাতিব? সেইকাৰণে আমি কিছুমান চাওক, ময়ো ছ'চিয়েল মিডিয়াত কথা পতা মানুহ, মই ৰিয়েল কথাখিনি কৈছোঁ যে এই ল'ৰাকেইটা বা এই ছোৱালীখিনি কিয় মনে মনে আছে। তাহাঁতে ৰাস্তাত কেনেকৈ ওলাই আহিব? তাহাঁতক ডাইৰেক্ট সোমাই থৈ দিব, কাৰণ তাহাঁতক বহুত মানুহে ফ'ল' কৰে, কিবা কৰে। গতিকে কথাটো এইটো দেই, মই এই কথাখিনি আগৰ পৰা ক'ম বুলি ভাবি আছিলোঁ। বিকাশ ডিম্পু টকা লোভী, কথাটো হয়নে ৰাইজ? এইবোৰ আৰু কথা, কিছুমান কথা ক'ব নাপায় দেই এনে যি টি। চাওক, ছ'চিয়েল মিডিয়া এটা বেলেগ বস্তু, চবে অকণমান ফলোৱাৰ্ছ বঢ়াব খোজে, বা চবে বিচাৰে যে মই ভিডিঅ' এটা দিলোঁ অকণমান বহুত ভিউজ আহক, বহুত মানুহে চাওক, সেইটো চবেই বিচাৰে। গতিকে ডিম্পু আগৰ পৰা কাম কৰিছে, তাৰ বহুত ফলোৱাৰ হৈ গ'ল, মিলিয়ন ফলোৱাৰ হৈ গ'ল। গতিকে অভিয়াছলি তাক কিছুমান প্ৰতিষ্ঠানে বা অনুষ্ঠানে মাতে, কিছুমান দোকানে মাতে, কিছুমান কোম্পানীয়ে মাতে প্ৰমোশ্যন কৰাৰ কাৰণে। গতিকে প্ৰমোশ্যনটো আৰু সি এনে কৰি দিব নেকি? কিবা এটা দিয়ে, পইচা দিয়ে, সিও লয়, সেইটো এটা জীৱিকা এটা তাৰ। গতিকে সেইটোক লৈ যে সি যে টকা লোভীয়া বুলি ক'লে ভুল হ'ব। টকা কাৰ লোভ নাই? প্ৰত্যেকজন মানুহে টকা লোভীয়া হয়।
কিন্তু মানুহৰ যিটো লাইন কামৰ লাইন সেই লাইনটোত তেওঁলোকে কাম কৰি আছে গতিকে সেইটো দি পইচা ইনকাম কৰি আছে গতিকে সেইটো টকা লোভিয়া বুলি কোৱা উচিত নহয় মানুহে দিছে আৰু তাৰো হয়তো সিমানখিনি কেপাচিটি আছে সেইকাৰণে কৰিছে আৰু গতিকে সেইটোক লৈ আৰু বেয়া পাই লাভ নাই গুৱাহাটী ৰিহেব চেণ্টাৰত থকা ছোৱালী এজনী কি ক'ব নাই মই গম পোৱা নাই দেই মই ভিডিঅ'টো চোৱা নাই আজি দেখিছোঁ কিবা ৰিহেব চেণ্টাৰৰ ছোৱালী এজনীৰ কোনে লিখিছে PM পল্লৱীজ ব্লগ লাভমণি দাৰ কথাখিনি গম পোৱা নাছিলোঁ আজি আপোনাৰ পৰা গম পালোঁ তেওঁৰ লগত কি হ'ল জানিবলৈ চেষ্টা কৰি আছিলোঁ তাকে মানে লাভমণি এতিয়া ক'ব গ'লে কোনো ছ'চিয়েল মিডিয়া ইউজ কৰিব নোৱাৰে তাৰ গোটেইখিনি ডিভাইচ চিজ কৰা আছে সি ক'ৰবাত লগ ইন কৰিব পাৰে বেলেগ ডিভাইচ কিনি লগ ইন কৰিব পাৰে কিন্তু আকৌ হয়তো পুলিচে হেৰি কৰিব তাক এৰেষ্ট কৰিব কাৰণ সি যিহেতু তাৰ এটা কেছ চলি আছে সি আকৌ এইবিলাক ইউজ কৰিব নোৱাৰে নহয় কিবা আৰু IT ছেকশ্যন কিবা এটা লগাই পেলাই সি আকৌ নহ'লে সি এৰেষ্ট হৈ যাব জেল যাব গতিকে আমি যে কিছুমান মানুহক এনে সমালোচনা কৰোঁ নহয় সেইটো কৰাটো ভুল অকণমান আমি চালি জাৰি চাব লাগে দীপমণি শইকীয়া পাৰ্কেচনিষ্ট দীপমণি শইকীয়া পাৰ্কেচন বজাই দিওঁ জুবিনদাৰ ন্যায় আমাৰ প্ৰথম প্ৰয়োজন দাদা আপোনাৰ মতে চৰকাৰখনে এতিয়া যিখিনি তুলুৱা মন্তব্য কৰি আছে আপুনি কি ক'ব আচলতে কি হয় জানেনে এই তুলুৱা মন্তব্য ধৰক কোনোবা ৰাজনীতিৰ মানুহে দিছে ধৰক চৰকাৰৰ মানুহেও দিয়া বুলি আমি কিছুমান দেখিছোঁ আৰু কিছুমান বেলেগ মানুহও দিছে আচলতে তুলুৱা কিয় লাগিছে কাৰণ আমি অকণমান বেছি ইম'চনেলি হেৰি হৈ আছোঁতো মানে আমাৰ ইম'চনটো বেছি হৈ যায় আছে আমি বিচাৰোঁ যে সোনকালে শাস্তি দিয়ক সিহঁতক ফাঁচি দিয়ক কিবা দিয়ক গতিকে 1 মিনিটৰ পৰে গতিকে আমি সেইটো বিচাৰি আছোঁ সেইকাৰণে এনেকুৱা লাগি আছে যে চৰকাৰে তুলুৱা মন্তব্য দি আছে এই ধৰক মিঠাতেলৰ কথাটো মই কৈ আছোঁ এতিয়া কথাটো হ'ল এখন চৰকাৰ চলিব লাগিলে বা CM এজন হ'ব লাগিলে কিন্তু তেওঁৰ নিজৰ মাথাদি ইমান কাম নকৰে সেইটো আপোনালোকে সদায় মনত ৰাখিব CM এজনৰ এডভাইজাৰ থাকে কিছুমান প্লেনিংছ থাকে শিডিউল থাকে সেই শিডিউল মতে কামবিলাক চলি থাকে আজি নো ডাউট SIT এটা গঠন কৰি দিছে বা CID লৈকে তেওঁৰ হেৰি আছে যে এইখিনি তোমালোকে কামখিনি কৰি থাকা CM আৰু কি কৰিব গোটেই অসমখনত আৰু ঢেৰ সমস্যা আছে সেইবিলাকো কৰিব লাগিব ক'ৰবাত আঁচনিৰ কথা আহে ক'ৰবাত বেলেগ কথা চলি আছে সেইবিলাকো চম্ভালিব লাগিব তো এতিয়া তাৰ মাজত সেই শিডিউল মতে তেওঁ সিদিনা হেৰিৰ কথা ক'লে আঁচনিৰ কথা ক'লে ওলাই গ'ল মুখেদি মিঠাতেল এতিয়া আমাৰ উঠিল খং এতিয়া আৰু এইখিনি সময়ত কিয় মিঠাতেলৰ কথা ক'লে তেনেকুৱা কথা গতিকে এই মানুহবিলাক যিটো বহুত যদি ব্যস্ত হয় নহয় বহুত যদি ডাঙৰ হয় নহয় তেতিয়াহ'লে কিছুমান পাহৰি যায় যে কোন সময়ত কি কথা পাতিব লাগে সেই সময়ত তেওঁ যদি আমাৰ ৰাইজৰ যদি আৱেগৰ কথা ভাবি লয় নহয় তেতিয়াহ'লে মিঠাতেলৰ প্ৰসংগটো নানিলে হয় তেওঁ হয়তো ক'ব লাগিছিল এনেকৈ যে এতিয়া যি আছে আৰু আঁচনিৰ কথা মই পিছত পাতিম এতিয়া যিহেতু আপোনালোক বা ময়ো আৱেগিক হৈ আছোঁ জুবিন গাৰ্গৰ কাৰণে গতিকে এইবিলাক আঁচনিৰ কথা নাপাতোঁ এই কথাত যে কথা পায় কথাত বঁটা পায় বুলি কয় নহয় এই আমাৰ চিফ মিনিষ্টাৰৰো সেইটোৱে হৈছে গতিকে তুলুৱা মন্তব্য মানে দিয়া বুলি ক'লে ভুল হ'ব কথা হ'ল ৰাজনীতিৰ কিছুমান মন্তব্য দি আছে বাৰু কাৰণ বাকী বিৰোধীয়েও দি আছে কিবা কিবি এওঁ দি আছে তেওঁলোকৰতো কাম সেইটোৱে আৰু মই আগতেও কৈ আছোঁ ৰাজনীতি কৰা মানুহে ৰাজনীতিয়ে কৰিব গতিকে তেওঁলোকক আমি বেছি মাথা মাৰি থকাটো উচিত নহয় কিন্তু এটা কথা ন্যায়ৰ ক্ষেত্ৰত যিখিনি কাম কৰি আছে মই ভাবোঁ ঠিকমতে কৰি আছে আৰু বেছি দিন নাথাকে আগতেতো ডিচেম্বৰ বুলি শুনিছিলোঁ মই ভাবোঁ নৱেম্বৰ মানত গোটেইখিনি চাৰ্জশ্বিট ৰেডি হৈ যাব তাতে বহুত কথা ওলাই পৰিব আৰু সেইমতে কোৰ্টে কি শাস্তি দিয়ে কিবা দিয়ে সেইটো কোৰ্টে কৰিব একচুৱেলি সেইটো কোনো CMৰ কোনো হেৰি নহয় সনাতন বৰ্মন হৈছে দাদা এইবাৰ মামাক উলিয়াই দিলেহে জুবিন দাই ন্যায় হ'ব বুলি ভাবে ৰাইজে নাই এইবিলাক মিছা কথা আমি কিছুমান কথা তাৰমানে চব কথা ক'ব নোৱাৰোঁ মই কৈ আছোঁ যদিও কিছুমান কথা ক'ব নোৱাৰোঁ আজি সেইটো আৰু নকওঁ আৰু কিছুমান কথা
আমি কোৱা উচিত নহয় জুবিনদাৰ প্ৰতি শ্ৰদ্ধা আছে আৰু শ্ৰদ্ধাটো চবে বজাই ৰাখক গতিকে সেই হিচাপত আমি কিছুমান কথা কোৱা উচিত নহয় দেই আজি আপোনালোকে হয়তো পিছত গম পাব যে এই CM জনে কাম কৰিছে নে নাই তেওঁৰ কাৰণে বা স্যাক্ৰিফাইস কৰিছে নে নাই এইটো আজি নহয় পিছত গম পাব আপোনালোকে এটা কথা মনত ৰাখিব যে ন্যায় পোৱাটো এই ৰানিং চৰকাৰখনে বিচাৰে সেইটো কথা সদায় মনত ৰাখিব মই আগতেও কৈছো এইটো কথা ন্যায় পোৱাটো এই চৰকাৰখনে বিচাৰে ন্যায় মানে তেওঁলোকক উপযুক্ত শাস্তি দিয়াটো এই চৰকাৰখনে বেছি বিচাৰে কিন্তু বিৰোধী এটা মানে এনেকুৱা এটা মানে প্ৰপাগাণ্ডা চলাই আছে যে এই চৰকাৰখনে ন্যায় নিদিয়ে কাৰণ ন্যায় দিলে চৰকাৰৰ লাভ আৰু ন্যায় যদি নিদিয়ে তাহাঁতৰ ওপৰত যদি উপযুক্ত শাস্তি যদি নহয় তেতিয়াহ'লে বিৰোধীৰ লাভ গতিকে বিৰোধীয়ে মানে ইনডাইৰেক্টলি হলেও মানুহবিলাকক জ্বলাই আছে গৰম কৰি আছে এইটো আচল ফেক্ট কোনো বিৰোধীয়ে ন্যায় পোৱাটো নিবিচাৰে কাৰণ জানে ন্যায় নোপোৱাই ভাল তেতিয়াহে হিমন্তৰ চৰকাৰ ভাঙি যাব সবৰ হেতুৱে উদ্দেশ্য বিৰোধীক আৰু কি লাগে তাতকতো আসনে লাগে না তাতকো সেই ৰাজসিংহাসনে লাগে বেলেগতো একো নালাগে তাহাঁততো আৰু বেলেগ উদ্দেশ্য নাই না তাহাঁতে কেনেকে ডাৰ্টি পলিটিক্স কৰিব পাৰে সেইটোৱে জানে পলিটিক্সৰতো সেইটোৱে কাম যেনেকে কি নহওক মানে ভাল পলিটিক্স হওক বেয়া পলিটিক্স কৰি কেনেকে হিমন্ত বিশ্ব শৰ্মাক গুচাব পাৰে তেওঁলোকে সেইটোতে লাগি আছে গতিকে তেওঁলোকে যেনেকে কি নহওক ন্যায় নিদিয়াটো বিচাৰে মানে কিবা কিবি খেলিমেলি হ'ব লাগে তাৰমানে আৰু মানুহৰ মনত এনেকুৱা টাইপ মানে এটা হেৰি কৰিব লাগে যে ফাঁচি হ'ব লাগে যাৱজ্জীৱন জেল হ'ব লাগে তাৰমানে এনেকুৱা টাইপ এটা মূৰত সোমাই দিছে বিৰোধী আমাৰ মাথাত আমাৰ ৰাইজৰ মাথাত আমিও ভাবিছো ইয়াতো ফাঁচি হ'ব লাগে জুবিনদাৰ লগত এনেকুৱা কৰিছে জুবিনদাৰ লগত সেনেকুৱা কৰিছে কিন্তু একচুৱেলি কৰিছে না নাই সেইটোতো প্ৰমাণটো হোৱা নাই না সেইবিলাক ফুটেজ আহিব সেইবিলাক ছিংগাপুৰৰ ৰিপৰ্ট আহিছে এতিয়া সেইবিলাক চব বস্তু মিলাই আছে কৰি আছে কিন্তু বিৰোধীয়ে কৈ দিছে শাস্তি দিব লাগিব বোলে যদি নেগলিজেন্সি হয় তেতিয়াহ'লে বোলে যাৱজ্জীৱন জেল দিব দিছে অখিল গগৈ কৈছে আৰু যদি বোলে প্লেনিং কৰি মাৰিছে তেতিয়াহ'লে ফাঁচি দিব লাগে এতিয়া অখিল গগৈতো উকিল নহয়তো তেওঁ আইন পঢ়িছে জানো গতিকে মানুহক বা ৰাইজক গৰম কৰাৰ কাৰণে কিছুমান মন্তব্য দিয়াটো উচিত নহয় আমি সেইকাৰণে আমি ন্যায় বিচাৰি আছো কিবা বেলেগ ধৰণৰ ন্যায় আমাক লাগে কিন্তু আচলতে কি ন্যায় যিখিনি পাব লাগে এইখিনি কোৰ্টত যোৱাৰ পিছত কোৰ্টে সেইমতে দিয়ে দিব কিন্তু তাৰ পিছতো মানে মই নেগলিজেন্সিৰ আধাৰতে যিখিনি শাস্তি দিয়ে সেইখিনি দিব বুলি মই ধৰিছো দেই মই বেছি কেতিয়াও ভাবাই নাই কিন্তু তাৰ পিছতো তাহাঁতক কি ধৰণে ফচাব পাৰে কিবা যদি ফাইনেন্সিয়েল কেলেংকাৰী আছে কিবা যদি বেলেগ কেলেংকাৰী আছে শ্যামকানু মহন্ত হওক বা সিদ্ধাৰ্থ হওক বা যোনে কি নহওক শেখৰ টেকৰ হাবি যাবি এইবোৰে যাতে আৰু বেলেগ শাস্তি পায় সেইবিলাকত মাথা মাৰি আছে চৰকাৰে কেনেকে তাহাঁতক ফচাব পাৰে নহলে লিগেল গ্ৰাউণ্ডেদি যদি যায় নহয় তাহাঁতে কিন্তু কেতিয়াবাতে ওলাই আহিলে হয় মিলন বৰৈ লিখিছে আজিৰ এই লাইভটো অহাৰ কাৰ উপদেশ আছিলে ক'ব নেকি মানে অদৰকাৰী কমেন্ট কৰিব পাৰে মই অকমান মানুহটো বেলেগ মোৰ কোনো লাইভ অহাৰ উদ্দেশ্য নাই লাইভ যদি আহিলো কিবা যদি বেলেগ প্লেন থাকে মই কেতিয়াবা দুপৰীয়া কম যে আজি গধূলি মই এনেকৈ ফ্ৰী হ'ম মই এইখিনি কথা কম তেনেকুৱা আজি মই আহিছো এতিয়া চানমাৰীত আহিছো মই দেখাইছো এখন চানমাৰী ব্ৰিজ মোৰ বন্ধু এজনক লগ কৰিব লাগে মই 1 ঘণ্টা ৰখিব লগা হৈছে সি কৈছে যে মই 9:30 আহি আছো দিদা বোলো ঠিক আছে মই এতিয়া কি কৰিম অকলে মই বোলো লাইভতে কথা পাতো আৰু নহ'লে ক'ৰবাত বাৰত সোমাই মদ খাব লাগিল মই বা কাৰোবাক মাতি মদ খাই থাকিব লাগিল কিবাটোতো কৰিব লাগিল না কিবাটো টাইম পাছ কৰিম ভিডিঅ' গেম খেলা অভ্যাস নাই ছোৱালীৰ লগত কথা পতা অভ্যাস নাই গতিকে কৰিম কি লাইভতে আপোনালোকৰ লগত কথা পাতিছো গতিকে কোনোবাই যদি মোক লাইভ অহাৰ কাৰণে যদি কোৱা বুলি কৈছে গতিকে তেওঁক আৰু কি ক'ম আৰু এনে মুখখন মোৰ বেয়া আমাৰ অকমান মানে মতিভ্ৰম হৈ আছে বহুত সময়ত আমাৰ অকমান ভুল ধাৰণা হৈ আছে আজি যিমান ডাঙৰ কেছ হৈছে অসমত হওক বা ইণ্ডিয়াত বিশেষকৈ যিমান আজিলৈকে কেছ হৈছে নহয়
কেছ হ'লে কি হয় জানেনে, যিকেইটা মানুহ একিউজড হয়, যিকেইজনক অপৰাধী বুলি মানে চিনাক্ত কৰে বা সন্দেহ কৰে, সেইকেইজনক জেল দিয়ে। তাৰপিছত কোৰ্টত কেছ চলি থাকে, মাহ চলে, বছৰ 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 চলি থাকে। তাৰপিছত কোৰ্টে জাজমেণ্ট দিয়ে যে এইটো কেছত এওঁ এনেকুৱা আছিলে, এওঁক এৰেষ্ট কৰা হৈছিল যদিও এওঁৰ একচুৱেলি ভুল নাই, তেতিয়া তেওঁক এৰি দিয়ে। তাৰপিছত যেতিয়া প্ৰমাণ হয় যে এইজনে এইটো ভুল কৰিছিলে, গতিকে এইকাৰণে এওঁ ইমান টকা জৰিমনা ভৰিব লাগিব, নহ'লে ইমান বছৰ জেল হ'ব, এনেকুৱা ধৰণৰ জাজমেণ্ট। এইটো বছৰ বছৰ লাগি যায়। কিন্তু আমি আজি কি হৈছোঁ, আমাৰ মানে এনেকুৱা এটা হাৱা এটা আহি গৈছে, আমাক মানে ইমিডিয়েট ন্যায় লাগে, তাৰমানে ইমিডিয়েট শাস্তি দিব লাগে। জেল খোৱাকতো খাইছে, প্ৰপাৰলি এইবাৰ ইনভেষ্টিগেশ্যন হৈ যাব, চলি থাকিব। সাক্ষীৰ পিছত সাক্ষী তাতে উপস্থিত হ'ব। কেতিয়াবা যেতিয়া কোৰ্টত যেতিয়া হেৰি হ'ব, যেতিয়া ডেট আহিব, তেতিয়া হয়তো সেই ছিংগাপুৰৰ মানুহকো মাতি দিব পাৰে, হয়তো গৰিমা বৌকো মাতি দিব পাৰে, কোনোবা সিদ্ধাৰ্থৰ ঘনীয়েকো মাতি দিব পাৰে। বহুত ধৰণৰ ট্ৰায়েল চলি থাকিব কোৰ্টত। যিখিনি একিউজ মানুহ আছে, শ্যামকানু মহন্ত হওক বা শেখৰজ্যোতি গোস্বামী বা সিদ্ধাৰ্থ শৰ্মা, তাহাঁতেও বেলেগ বেলেগ সাক্ষী দিয়াৰ মাথা মাৰিব, সিহঁতেও মিলোৱাৰ মাথা মাৰিব। গতিকে এইবিলাক বস্তু অকণমান লং প্ৰচেছ। কিন্তু এটা কথা, জেল যে খাইছে তেতিয়াহ'লে এতিয়ালৈকে ঠিক আছে। যদি ঘূৰি থাকিলে হয় নহয়, তেতিয়াহ'লে ৰাস্তাত, তেতিয়াহ'লে আমাৰ খং উঠিল হয়। কিন্তু জাজমেণ্ট পাওঁতে অকণমান টাইম লাগে, ইমান সোনকালে নহয়। তাৰ পিছতো যিহেতু ফাষ্ট ট্ৰেক আদালত মানে যোৱা 5 বছৰ নে 10 বছৰ হ'ল নেকি, ফাষ্ট ট্ৰেক ছিষ্টেমটো অসমত আহিছে, গুৱাহাটী কোৰ্টত ফাষ্ট ট্ৰেক ছিষ্টেমটো। এইটো চাগে সেইখিনি সময়ত হেৰিয়ে প্ৰথম হেৰি কৰিছিলে, মই যিমানখিনি সিদ্ধাৰ্থ ভট্টাচাৰ্যী চাগে তেওঁ আছিলে চাগে, তেওঁৰ সময়ত এই বস্তুটো মানে হেৰি কৰিছিলে, ইমপ্লিমেণ্ট কৰিছিলে ফাষ্ট ট্ৰেক আদালতৰ ছিষ্টেমটো। মুখ্যমন্ত্ৰী কৈছে যে ফাষ্ট ট্ৰেক আদালতত কৰিবতো এনেই কৰিব, কিয় নকৰিব? কাৰণ ইলেকশ্যন আহি আছে, তেওঁ জানে ৰাইজৰ গালি কিয় হ'ব। তেওঁকো গাড়ীখনেই লাগে, চবে গাড়ীৰে পাগল। মুখ্যমন্ত্ৰী হওক বা যোনে কি নহওক, অখিল গগৈ, লুৰিণ গগৈ, কিবা গগৈ, গৌৰৱ গগৈ, হিমন্ত বিশ্ব শৰ্মা, চব গাড়ীৰ পাগল মানুহ এইবিলাক। তেওঁলোকৰ গাড়ী নহ'লে তেওঁলোকৰ টোপনি নাহে। গতিকে কৰিব লগাখিনি কৰিবই। গতিকে আমি বিশেষকৈ মানুহবিলাক অকণমান হেৰি হৈ গৈছোঁ, বেছি মানে পলিটিকেল হৈ গৈছোঁ। কিবা কথাই প্ৰতি কিবা চৰকাৰক গালি পাৰোঁ, কিবা গালি পাৰোঁ। আৰে কৰিবতো দিব লাগে, নহ'লে সময় দিব লাগে। দীপমণি শইকীয়া পাৰ্কেশনী, জুবিন ক্ষেত্ৰত কি সময়সীমা বান্ধি দিছে, তাৰ ওপৰত আপুনি কি ক'ব? এই ক্ষেত্ৰত কাজিয়া নহ'বনে? আচলতে মই দীপমণি শইকীয়াক কৈছোঁ, আচলতে মই আজি যে ফেচবুক লাইভটো যে আহিছিলোঁ, মোৰ প্ৰথম উদ্দেশ্য সেইটোৱে আছিল। জুবিন ক্ষেত্ৰক লৈ যিটো এতিয়া ক'ব গ'লে SOP বুলি ক'লেও ভুল হ'ব, অকণমান ৰেষ্ট্ৰিকশ্যন লগাইছে আৰু টাইম টেবুলটো। এতিয়া মেইন কথাটো হ'ল, তাত যিখিনি লোকেল মানুহ আছে, স্থানীয় মানুহ যিখিনি বা ৰাইজ যিখিনি আছে, তাহাঁতে এই প্ৰব্লেমবিলাক দেখি আছে সদায়, যে মানুহবিলাকে আহে ঠিকেই আছে, ৰাতিপুৱাৰ পৰা গধূলিলৈকে মোটামুটি ঠিকে থাকে, 10টা মানলৈকে ঠিকে থাকে। কিন্তু তাৰপিছত এই ৱাইন শ্বপ যেতিয়া বন্ধ হোৱাৰ পিছত তেতিয়া খাই লয়, আৰু বাকীখিনি মানুহে খাই লৈ ক'ৰবাত ধাবাত খাব, সোণাপুৰ ধাবাবিলাকত খাব, নহ'লে ক'ৰবাত জৰাবাটত খাব, মেঘালয়ৰ পৰা মালটো সস্তাত পায়, খাই পেলাই তাত সোমায়, নিচা হয়। তাৰপিছত বেছি আৱেগিক হৈ যায়, প্ৰথমতে মালটো খাই ল'ব, তাৰপিছত গাড়ীত আকৌ মায়াবিনী চায়াবিনী শুনিব, আৰু মাথাটো তাহাঁতৰ বেয়া হৈ যায়, বেছি পাগল হৈ যায়, আৱেগিক হৈ যায়, ন' ডাউট। তাহাঁতক মই বেয়া পাই কোৱা নাই, কিন্তু নিচাত হোৱা আৱেগিকটো বেলেগ আৰু নৰ্মেল অৱস্থাত হোৱা আৱেগিকটো বেলেগতো। নিচাতে কি হয়, বহুত খেলি মেলি কৰে তাতে গৈ পেলাই। মইতো এইদিনা নিজে দেখিছোঁ, নিজৰ কাপোৰ কানি খুলি পেলাই কিবা তাতে পেলাই দিয়ে। কি তাৰমানে, গামোচা দিলে বেলেগ কথা, কিছুমানে মদ ঢালে, কিছুমানে চাদা ঢালে, তেনেকুৱা আৰু। গতিকে যিখিনি তাতে ভাল যিখিনি মানুহ আছে, যিখিনি ভদ্ৰ মানুহ আছে, তেওঁলোকে আহে কিমান দূৰৰ পৰা, এই লখিমপুৰ, ধেমাজি, একদম আপটো একদম ডিব্ৰুগড়, তিনিচুকীয়া, চবৰ পৰা মই মানুহ অহা দেখিছোঁ। ইভেন ইফালে বঙাইগাঁও, ছয়গাঁও, গোৱালপাৰাৰ মানুহ দেখিছোঁ, মই যোৱাকালি দেখিছোঁ নিজে। চব মানুহে গাড়ী ভাড়া কৰি আহে, গোটেই ফেমিলি আহে দেই, লগ বন্ধু কম আহে, ফেমিলি কিন্তু বেছি আহে। কিমান যে লেডিজ, কালি মই কিমান লেডিজৰ লগত ফটো উঠিছোঁ, হিচাপ নাই যোৱাকালি। তো সেই মানুহখিনিয়ে এই পৰিৱেশবিলাক দেখিলে কি বুলি ক'ব, যে ইমান দূৰৰ পৰা আমি গুৱাহাটীত গ'লোঁ, গাড়ী চাড়ী তেল চেল খৰচা কৰিলোঁ, কিছুমানতো গাড়ীও নাই, গাড়ী ভাড়া কৰি আহে, কিছুমানে বাছ লৈ আহিছে। তাৰপিছত আহি যেতিয়া এনেকুৱা পৰিৱেশবিলাক দেখা পাব, তাতে পাৰ্কিঙত মানুহবিলাকে মদ খাই আছে। তাৰপিছত এবাৰ সেই মদৰ বটলটো তাৰপিছত তাতে গৈ ঢালিব যায়, সেইবোৰ বেয়া কথা না, সেইটোত পৰিচয় নহয়। মই আগতেও ক'লোঁ,
মদ কোনে খায় খাইছিলে আৰু জুবিনদাও খাইছিলে চবেই খায় বহুত মানুহে খায় মদ কিন্তু সেই বুলি আৰু মদটো পৰিচয় নহয় তেওঁৰ গতিকে ভৱিষ্যতে যাতে সমাধি ক্ষেত্ৰখন বা জুবিন ক্ষেত্ৰখন যাতে এইটো পৰিচয় যাতে নহয় যে তাত গ'লে মদ দিবই লাগিব সেই বস্তুটো হ'ব নালাগে গতিকে সেইকাৰণে অকণমান হেৰি কৰিছে আৰু এইটো কাণ্ডজ্ঞান কেতিয়ালৈ থাকিব তাকে আচ্ছা কি কৈছে ৰীতা বাইদেউ আপোনাৰ মতে ৰীতা বাইদেউক এৰেষ্ট কৰাৰ ভাবুকিটো দি চৰকাৰে ভাল কৰিছে নেকি ৰীতা বাইদেউক এৰেষ্ট হেই মিছা কথা এইবিলাক মানুহ মানে মই এটা কথা বুজি নাপাওঁ ছ'চিয়েল মিডিয়া যিখন এখন পায়খানা নহয় ভাই অকণমান ভালকৈ ইউজ কৰিব লাগে অকণমান বিবেক বুদ্ধিৰে মানে চলাব লাগে কোনে কি কথা কয় কোনো হিচাপ নাই আপোনালোকে জনা উচিত ৰীতা চৌধুৰী কোন হয় জানেনে কিমানজন মানুহে জানে আমি কথাবিলাক লিখিলে নহয় যিকোনো বিষয়ত মানে উল্টা পুল্টা কমেণ্ট কৰাটো উচিত নহয় জানেনে ৰীতা চৌধুৰী কোন হয় ৰীতা চৌধুৰী হ'ল চন্দ্ৰমোহন পাটোৱাৰীৰ ঘনীয়েক এইবাৰ আপোনালোকে ভাবক তেওঁক এৰেষ্ট কৰিব নেকি হা চৰকাৰে তেওঁ সাহিত্যিক হিচাপে বা লেখক হিচাপেও তেওঁ সন্মান আছে আৰু ক'ব গ'লে মিনিষ্টাৰৰ ঘনীয়েক চন্দ্ৰমোহন পাটোৱাৰীৰ ঘনীয়েক আপোনালোকে চাব যদি নাজানে গতিকে ৰীতা চৌধুৰীক এৰেষ্ট কৰিব বুলি কোনোবাই যদি কৈছে এইবিলাক ছ'চিয়েল মিডিয়াৰ এইবিলাক ভুৱা বাতৰি এইবিলাক মিছা কথা এইবিলাক কথাক লৈ আমি মোৰ ঘুমোৱাটো উচিত নহয় উত্তম ৰাজবংশী লিখিছে ৰীতা বাইদেউ মোৰ ঘৰৰ ওচৰত তাকে এওঁ চাগে গম পাব ৰীতা বাইদেউ হ'ল আমাৰ চন্দ্ৰমোহন পাটোৱাৰীৰ ঘনীয়েক ভাই গতিকে কিয় এৰেষ্ট কৰিব তেওঁ অলৰেডি চৰকাৰৰ মানুহৰে হয় এনেকুৱা নহয় তেওঁৰ এটা মতামত দিছে তেওঁ যিহেতু লেখিকা হয় বা ভাল সাহিত্যিক হয় তেওঁৰ কথাবিলাক বেলেগ গতিকে তেওঁ সেইমতে মানে নিজৰ হেৰিটো দিছে আৰু নিজৰ মন্তব্যটো প্ৰকাশ কৰিছে এতিয়া কথাটো হ'ল তেওঁৰ নিচিনাটো ভাল তেওঁ যিমান ভাল মানুহ আমাৰ সমাজত ইমান ভাল মানুহ আছে জানো তেওঁ যি ধৰণে ইমান ধুনীয়াকৈ কথা পাতে তেওঁৰ শব্দবিলাক চাবচোন ইভেন জুবিন দাই দুই এটা শব্দ কেলা চেলা কিবা ক'ব ওলাওঁতে ৰীতা বাইদেৱে কৈছে তুমি আজি এইবিলাক নক'বা মই সেইজন জুবিনৰ লগত কথা পাতি থকা নাই এনেকুৱা ধৰণৰ কথা তেওঁ ইমান ধুনীয়াকৈ কথা পাতে তেওঁৰ বডি লেংগুৱেজ ইমান একদম ভদ্ৰ গতিকে তেওঁ অভিয়াছলি ভাবে যে আমিও বহুত ভাল কিন্তু কথাটো হ'ল আমিহে তাতে গৈ পেলাই জুবিন ক্ষেত্ৰখনত পাগলামি কৰোঁ গতিকে তেওঁ যিটো চেঞ্চত কৈছে তেওঁৰ কথাখিনিকো শ্ৰদ্ধা দিব লাগিব তেওঁ বিচাৰিছে যে কোনো নিষেধাজ্ঞা থাকিব নালাগে কিন্তু সমস্যাটো হৈছে সমাজত কিমান পাৰ্চেণ্ট ভাল মানুহ আছে 100টা যদি মানুহ যায় তাতে এজনে যাতে বাহুল্যামি কৰে গতিকে অভিয়াছলি তাতে SOP দিয়াটো একো বেয়া কথা হোৱা নাই কিন্তু এটা কথা কৰিব পাৰে সেইটো নকৰি আৰু এটা কাম কৰিব পাৰে হয়তো তাতে মানে বেছি নিচা যোনে হয় বা তেনেকুৱা যদি কিবা থাকে সেইটো কৰি পেলাই হয়তো তাতে সোমাব দিব নালাগে বাকী ৰাতি খোলা দিব পাৰে কিন্তু স্পেচিয়েলি মানে বেছি এটা লেভেললৈকে কাৰণ আজিকালি এইবিলাক ডিভাইচ পাইছোঁ মানে নিচাৰ সেই এটা মাত্ৰালৈকে টেষ্ট কৰি পেলাই হয়তো সোমাব নিদিয়া ব্যৱস্থা এটা কৰিব পাৰি সেইটো কৰিব পাৰি অ'কে বহুত কথা পাতিলোঁ আজিলৈ আৰু দেই আৰু কিছুমানে উদ্ভ্ৰান্তালি কৰিলে বিৰাট তেওঁলোকৰ ইগত লাগে খং উঠি যায় তেওঁলোকো সেই হেৰি মানুহ নহয় ট্ৰাইবেল মানুহ খং উঠি যায় তেনেকুৱা কথা গতিকে আজিলৈ এৰিছোঁ ধন্যবাদ